Yes. Now dear students, তোমালোকে এইটো চোৱা, you can see now. এইটো হৈছে আমাৰ প্লাজমা বল, পদাৰ্থৰ চতুৰ্থ অৱস্থা, যিটো আটাইতকৈ কমন ষ্টেট হয়। দেখিছানে? গ্লো হৈছেনে? হৈছে স্যাৰ। তুমি সৌৰভ এইটো আনিব পাৰা তুমি ইয়াৰ ওচৰলৈ। ডিয়াৰ ষ্টুডেণ্টছ, আজি 28 ফেব্ৰুৱাৰী নহয়নে? আজি আমি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস বা নেশ্যনেল ছায়েন্স ডে আমি চেলিব্ৰেট কৰিছোঁ সকলোতে, কলেজ বা আমাৰ ইউনিভাৰ্চিটি স্কুল সকলোতে নহয়নে? গতিকে তোমালোকক আজি মই এটা সৰু এক্সপেৰিমেণ্ট দেখুৱাব বিচাৰিছোঁ। গতিকে মোৰ লগত মোৰ ষ্টুডেণ্টছখিনি আছে। ডিয়াৰ ষ্টুডেণ্টছ, এইটো তোমালোকে কোৱাচোন, এইটো কি যেন লাগিছে? তোমালোকে দেখিছা গ্লো হৈ আছে, এইটো বল এটা কি যেন লাগিছে? স্যাৰ এইটো কিবা যেন মেজিক বল তেনেকুৱা নিচিনা লাগিছে। স্যাৰ অলপ ক'ব লাগিব কি হয়? মেজিক বল যেন লাগিছে নেকি? হয় স্যাৰ। অ'কে, তোমালোকে কিবা কুৱেশ্যন সুধিবা নেকি? স্যাৰ এইটো কি হয়? টাইম মেচিন যেন লাগিছে নেকি? টাইম মেচিনৰ নিচিনা? হয় স্যাৰ, অলপ তেনেকুৱা নিচিনা লাগিছে, কিন্তু কি হয় ইয়াৰ বিষয়ে বহুত জানিবলৈ ইচ্ছুক হৈ আছোঁ মানে। অ'কে, গতিকে তোমালোকে চোৱা, এইটো হৈছে এটা প্লাজমা বল, ঠিক আছে? কোনো মেজিক বল নহয়। এই ইণ্ডিয়া চেম্পিয়নশ্বিপত জিকিব নিজকে ক'ব নোৱাৰে, ঠিক আছে? এইটো হৈছে প্লাজমা বল। প্লাজমা কি আমি গম পাওঁনে? পদাৰ্থৰ চতুৰ্থ অৱস্থা। পদাৰ্থৰ চতুৰ্থ অৱস্থা হৈছে আমাৰ প্লাজমা, হয় নাই? গতিকে আমাৰ ইউনিভাৰ্ছখন যে আছে, আমাৰ ভিজিবল ইউনিভাৰ্ছখনৰ 99.9%, 99%তকৈও বেছি প্লাজমা ষ্টেটত আছে, ঠিক আছে? আজি আমি চোৱা, আমি এতিয়া এই ৰুমটো, এই ডাৰ্ক ৰুমটোত আমি গোটা জুলীয়া আৰু গেছীয় বস্তু আমি গম পাওঁ, সকলোৱে দেখা পাওঁ আমি। এতিয়া চব গোটা বস্তু আছে ইয়াতে, জুলীয়া বস্তু আমি গম পাওঁ, আমাৰ পৃথিৱীখনত সাগৰ মহাসাগৰে ভৰি আছে। গেছীয় বস্তু আমি এতিয়া তুমি মই আমি সকলোৱে কি কৰি আছোঁ? গেছ সেৱন কৰি আছোঁ, হয় নাই? উশাহ নিশাহত গেছ লৈ আছোঁ। গতিকে পদাৰ্থৰ চতুৰ্থ অৱস্থাটো হৈছে প্লাজমা। এইটো মানে এতিয়া প্লাজমা লাইট বল হয়। প্লাজমা লাইট বল, ভেৰি গুড। এইটো নহয় যে প্লাজমা লাইট বল বা প্লাজমা বল বুলি আমি কওঁ। মানে তোমালোকে জানি আচৰিত হ'বা যে প্লাজমাটো আমি যদি এটা মষ্ট কমন ষ্টেট অফ আৱাৰ ইউনিভাৰ্ছ, ঠিক আছে? আমাৰ আটাইতকৈ কমন ষ্টেটটো প্লাজমাই হয়। কিন্তু আমি পৃথিৱীখনৰ চাৰিওফালে প্লাজমা ইমান দেখা নাপাওঁ। কিন্তু প্লাজমাৰ এটা সুন্দৰ উদাহৰণ হৈছে আমি ঘৰত ব্যৱহাৰ কৰি থকা জুইকুৰা। আমি যে জুই ব্যৱহাৰ কৰোঁ, ফ্লেম, মমবাতিটো তোমালোকে জ্বলাই দিছা, সেই মমবাতিটো মানে কি বুলি কোৱা? জ্বলি থকা শিখাটো আমি প্লাজমাৰ উদাহৰণ। আমাৰ লাইটনিং হৈছে বজ্ৰপাত যে পৰে বিজুলীৰ সময়ত যে পোহৰ ওলায়, সেই লাইটনিংখিনি আমাৰ প্লাজমাৰ উদাহৰণ, ঠিক আছে? তোমালোকে প্লাজমা মেচিন দেখিছা জানি? প্লাজমা কাটাৰ, ডাঙৰ ডাঙৰ যে তোমাৰ ৰডবিলাক কাটিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ, মেটেলবোৰ কাটিবৰ কাৰণে তোমালোকে প্লাজমা আমি টৰ্চ ব্যৱহাৰ কৰোঁ, প্লাজমা কাটাৰ ব্যৱহাৰ কৰোঁ, ঠিক আছে? গতিকে এইবোৰ প্লাজমাৰ কিছুমান উদাহৰণ। নেচাৰেলি আমি অৰোৰা ফৰ্মেশ্যন আমি শুনিছোঁ, তোমালোকে আকাশত অৰোৰা দেখা পোৱা, নৰ্দাৰ্ণ লাইট বুলি কওঁ আমি, সেইখিনি প্লাজমাৰ উদাহৰণ। আৰু তোমালোকে জানি আচৰিত হ'বা যে মই অলৰেডি কৈছোঁ যে ইউনিভাৰ্ছখনৰ 99.9% প্লাজমা, আৰু আমাৰ সূৰ্যটো যে আছে, সূৰ্যটো দ্য ছান ইজ এ হট বল অফ প্লাজমা। এনেকুৱা এটা প্লাজমাৰ ডাঙৰ বল। কিমান ডাঙৰ? তোমালোকে জানি আচৰিত হ'বা যে আমি যদি এখনকৈ আমাৰ পৃথিৱীখনক আমাৰ সূৰ্যটো যদি ভৰাই দিওঁ, তেন্তে আমি 13 লাখতকৈও বেছি পৃথিৱী ভৰাব পাৰিম। গতিকে সূৰ্যটো সিমান এটা ডাঙৰ প্লাজমাৰ গোলক, যাক আমি সূৰ্যটোক আমি কি বুলি কওঁ? হাৰ্ট অফ আৱাৰ ছ'লাৰ ছিষ্টেম বুলি কওঁ, আমাৰ সৌৰজগতৰ কলিজা বা হৃদয় বুলি ক'ব পাৰোঁ, হয় নাই? গতিকে এইটোৱে হৈছে প্লাজমা বল। এই প্লাজমা জেনেৰেট কৰিছে। স্যাৰ এইটো চুই চাব পাৰিম নে বাৰু? য়েছ, চুইছা। কিন্তু ইন ইউৰ অ'ন ৰিস্ক, ৱেইট, মই ফাৰ্ষ্ট টাচ কৰি লওঁ, ঠিক আছে? গতিকে আচলতে প্লাজমা বলটো আমি একদম ছেফ হয়, চুই চাব পাৰোঁ আমি, একো প্ৰব্লেম নাই। খালি আমি তিতা হাতেৰে চুব নালাগে, ঠিক আছে? তোমালোকে লাইটনিং পেটাৰ্ণবোৰ যে দেখিছা, ফ্লেমবোৰ যে দেখিছা, তুমি প্ৰথমে মই টাচ কৰি দেখাইছোঁ, তুমি চোৱা এইটো টাচ কৰিছোঁ, দেখিছা? টাচ কৰাৰ লগে লগে মোৰ আঙুলিটোৰ ফালে তোমালোকে দেখিছানে? মই এইফালে টাচ কৰি দেখাইছোঁ, আঙুলিটোৰ ফালে মেক্সিমাম ফ্লেম আহি গৈছে, দেখিছানে? মেক্সিমাম নাম্বাৰ অফ ফ্লেম মোৰ আঙুলিটোৰ ফালে আহি গৈছে, দেখিছানে? গতিকে মই আঙুলিটো মই যেনিয়ে মুভ কৰোঁ, তেনেকৈ মোৰ ফ্লেমবোৰ মুভ কৰিছে, তোমালোকে দেখিছানে? মানে মেক্সিমাম আমাৰ প্লাজমা ফিলামেণ্টবোৰ মোৰ হাতৰ ফালে এট্ৰেক্ট হৈছে, ঠিক আছে? গতিকে ইয়াৰ দ্বাৰা মই আৰু কিছুমান তোমালোকে চোৱা, দেখিছানে? এতিয়া দেখিছে নাই? এমেজিং নহয়নে? হয়নে? গতিকে এতিয়া ইউনিফৰ্ম হৈ আছে, যেতিয়া মই টাচ কৰোঁ, ইট উইল ফ'ল' মাই ফিংগাৰ্ছ। অ'কে, সৌৰভ, ইউ কেন টাচ ইট নাও। খালি আমি তোমালোকে তিতা হাতেৰে নচুবা, তুমি আঙুলিটো মুভ কৰি থাকে। এবাৰ আমি লাইটটো এবাৰ অফ কৰি লওঁ। সৌৰভ, তুমি এবাৰ লাইটটো অফ কৰি দিয়া। লাইটটো অফ কৰি তুমি আমি আহা নিজে, তেতিয়া আমি লাইটটো অফ কৰিলে আমাৰ বেছি ভালকৈ আমি গ্ল' হ'ব। য়েছ। নাও ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে এইটো চোৱা, ইউ কেন চি নাও। এইটো হৈছে আমাৰ প্লাজমা বল, পদাৰ্থৰ চতুৰ্থ অৱস্থা, যিটো আটাইতকৈ কমন ষ্টেট হয়। আমাৰ সূৰ্যটো হওক বা আমাৰ যিবোৰ ষ্টাৰ আছে, আমাৰ ইউনিভাৰ্ছখনত বিলিয়নছ অফ গেলেক্সি আছে, আৰু প্ৰতিখন গেলেক্সিতে বিলিয়নছ অফ ষ্টাৰ আছে, আৰু প্ৰতিটো ষ্টাৰে এই প্লাজমা ফৰ্মত আছে। অ'কে সৌৰভ, ইউ কেন টাচ ইট। ৱাও। গতিকে এইটো হৈছে আমাৰ প্লাজমা বল, দেখিছানে? এমেজিং প্লাজমা বল। গতিকে ইয়াৰ আমি কিছুমান কুল এক্সপেৰিমেণ্ট কৰিব পাৰোঁ। মই তোমালোকক বেলেগ এটা এক্সপেৰিমেণ্ট কৰি দেখাই দিছোঁ। এতিয়া সৌৰভ, ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া চাবা, তোমাৰ মোৰ ওচৰত দুটা CFL বাল্ব আছে, ঠিক আছে? এই CFL বাল্বত তোমালোকে দেখিছানে? এতিয়া মই এই প্লাজমাটোৰ ওচৰলৈ আনিম, তেতিয়া ই গ্ল' কৰিব, অট'মেটিক গ্ল' কৰিব। তোমালোকে চোৱা।
দেখিছানে গ্লো হৈছেনে হৈছে স্যাৰ চুইচ সৰব এইটো আনিব পাৰা তুমি ইয়াৰ ওচৰলৈ ওচৰলৈ লৈ আহা এতিয়া সেইটো তুমি আনা মাজলৈ দি দিয়া গ্লো হৈছেনে দেখিছানে এতিয়া তোমালোকে এনেকৈ গ্লো হৈছে এতিয়া তোমালোকে চোৱা এইটো মই গ্লো হৈ আছে ইয়াতে এতিয়া মই এটা চোৱা মই হাতে আঙুলি মই যদি বেলেগ যদি টাচ কৰি দিওঁ তেতিয়া দেখিছে নাই এতিয়া মেক্সিমাম মোৰ ফালে গুচি আহিলে মোৰ হাতৰ ফালে গুচি আহিলে দেখিছেনে আকৌ গ্লোটো বাঢ়ি গ'লে এতিয়া মই হাতে মানে দিছে না ইয়াৰ ৰেজিষ্টেঞ্চটো কম হয় মোৰ হাতৰ ৰেজিষ্টেঞ্চটো কম হয় যে গতিকে মই টাচ কৰিলে মোৰ হাতৰ ফালে গুচি আহিছে নহ'লে আকৌ মই CFLটো আনিছোঁ মই গ্লোইং পেটাৰ্ণখিনি দেখা পাইছোঁনে গতিকে এইটো হৈছে আমাৰ প্লাজমা ষ্টেট ঠিক আছে পদাৰ্থৰ চতুৰ্থ অৱস্থা আৰু মই আকৌ কৈছোঁ যে আমাৰ ইউনিভাৰ্ছখনৰ 99% প্লাজমা ষ্টেটত আছে আমি যিবোৰ তৰা দেখি আছোঁ ৰাতিৰ আকাশত সেইবোৰ আমাৰ প্লাজমা ষ্টেটতে আছে ঠিক আছে গতিকে নেক্সট আমি তোমালোকে মোক কমেণ্টত ক'বা আমাৰ পদাৰ্থৰ ফিফথ ষ্টেট অফ মেটাৰটো কি হয় তোমালোকে কমেণ্ট কৰি জনাবা আৰু তাৰ ওপৰত মই এটা নেক্সট এক্সপেৰিমেণ্ট কৰি দিম পুনৰ তোমালোকক মই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ শুভেচ্ছা জনাইছোঁ থেংক ইউ